স্পিয়াটো যে এনেকুৱা হৈ আছে মই গমেই পোৱা নাছিলোঁ। এনেকুৱা মানে কি দেখাত ধুনীয়াই, কিন্তু মই চুইচ দিছোঁ অন হোৱা নাই। চাৰ্জ কৰিছিলোঁ এতিয়া হৈছিলে কেনো কৈছিলে অন হৈছিলে, অন হৈছে দেখিছে, অন হৈছে অন হৈছে। অন হৈছে। এইখিনি জেগাতে মই অলপমান চাফ চিকুণৰ কাম কৰি আছোঁ। তামোল পুলি কেইটামান পচাই থোৱা আছে, তাৰপিছত লতাবিলাকে গোটেই মানে ছাটি ধৰিছে আৰু তামোল গছৰ পুলিবিলাক সেইফালে যি হওক তিহকে মানে এইখিনি অলপ চাফ চিকুণ কৰি দিছোঁ। আৰু বতৰ কৰিছে ডাৱৰীয়া, এইখিনি চাফ চিকুণ কৰি দিছোঁ। এইখিনি যদি গোবৰ চোবৰ দি দিওঁ নহয় ধুনীয়াকৈ লহপহকৈ ডাঙৰ হৈ আহিব। 10-15টা 20টা যিমানখিনি তামোলৰ পুলি আছে সেইখিনি লগাব পাৰিম ন। দুইখন গাড়ী ধোওঁতে মোৰ 1 ঘণ্টা সময় বেছি ল'লে, 1 ঘণ্টাতকৈ বেছি সময় ল'লে। আৰু চক গাড়ী প্ৰথম অৱস্থাত বোকা পানী লাগি আছিলে, এতিয়াখিনি ধুই দিলেও চফা হ'ল আৰু ইমানেই আৰু। বাকী আগতে যেনেকুৱা গাড়ী স্পীড যেনেকুৱা তেল যিমান সোমাই আছিলে সেই ইমানেই সোমাই আছে। বাল্টিং আৰু কোৰখন লৈ আহিছোঁ এই বাৰীলে। কিবা কিবি খোজখুজীয়া কাম অলপ আছে, সেইখিনি কৰিম বুলি। কামে লগ নেৰা হ'লো, ইমানেই কাম কাম গোটেইখন। ৰাতিপুৱাৰ পৰানো মই কি কাম কৰিলোঁ? ৰাতিপুৱাৰ পৰা একো কাম কৰাই নাই, এনেই আছোঁ। এনেই ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে এনেকৈ আছোঁ। লেখত ল'বলগীয়া কাম কৰা নাই। কালি একেবাৰে বৰ ধুনীয়াকৈ কামখিনি কৰিলোঁ, আজি নাই, আজি এনেই। আজি নিজকে মানে ভাল লাগিছে। 6:11 হ'লগৈ সময় এতিয়া, আৰু এতিয়া এইখিনি সময়লৈকে চক এনেকুৱাই হৈ আছে। সেই আগতে 4:30 বা 5টা বজাতে এন্ধাৰ হয়, এতিয়া চক 6টা বাজি গ'ল, এনেকুৱা হৈছেগৈ। কাম কৰিলোঁ দেই, যথেষ্ট কাম কৰিলোঁ, ভাল লাগিছে। আৰু বেগত কোনোবা মানুহো থাকিব লাগে ন, সাহস দিব লাগে। কাৰোবাৰ বেগত মানুহ থাকে, কাৰোবাৰ নাথাকে বাৰু,
বেগত নথকা মানুহো ভালকৈ আগবাঢ়ি যায় আৰু থকা মানুহো আগবাঢ়ি যায় বাৰু। কিন্তু কি ক'ম, একো নকওঁ। এইখিনিতে এটা কথা কওঁ, যদি কোনোবা ছোৱালী মানুহে মোৰ ভিডিঅ'টো চাই আছে, তেতিয়া মই কওঁ যে তোমাৰ পাৰ্টনাৰটো, যদি ছোৱালী মানুহে চাই আছা, তোমাকে কৈছোঁ মই, তুমি যিজনক ভাল পোৱা, সি আচলতে মাক বাপেকৰ টকাৰে ফিতাহী মাৰেনে, গাড়ীখনৰ তেল ভৰায়নে, গাড়ীখন ছাৰ্ভিচিং কৰেনে, চোলা পেণ্ট কিনেনে, মোবাইলৰ ৰিচাৰ্জ কৰে, এইটো মই নাজানো, সেইটো তুমি জানিবা। তুমি যদি ৰিলেশ্যনত আছা, তুমি তাক এটাই কথাই ক'বা, যদি সি ধনী ঘৰৰ মানুহ তথাপিও ক'বা যে তুমি নিজে কৰিবলৈ চেষ্টা কৰা, তোমাৰ সেই গাড়ী তেল ভৰাবলৈ নিজে ইনকম কৰা, চাৰ্ট এটা কিনিবলৈ নিজে ইনকম কৰা, আৰু সেই দুখীয়া ঘৰটোকতো ক'বই নালাগে, নহয় জানো? তাকটোতো ক'বই নালাগে, সি বুজি পায় পইচাৰ মূল্য কিমান। কাৰণ সেই দুখীয়া ঘৰৰ ল'ৰাটোৱে মাক বাপেকক দাখন লৈ কাটিবলৈ গ'লেও পইচা উলিয়াই দিব নোৱাৰে, ঘৰ দুৱাৰ চকী বেঞ্চি মোবাইল ভাঙিলেও ঠেকেচি ভাঙিলেও পইচা উলিয়াই দিব নোৱাৰে, সি নোৱাৰে। কাৰণ কেলৈ, সি নিজে কৰিব লাগিব। যদি আপোনাৰ পাৰ্টনাৰটো একেবাৰে মিডল ক্লাছৰ হয়, মোৰ নিচিনা হয়, তেতিয়া তাক এইটোৱে ক'ব যে তুমি পাৰিবা, মই তোমাৰ লগত আছোঁ, তুমি খালি কি কামখিনি কৰি যোৱা, মই বুজাই যাম, মানে কৈ যাম, কিবা ভুল হ'লে মোকো দিবা, যদি তোমাৰ কিবা ভুল হয় মই তোমাক ক'ম। এনেকৈ যদি কামবিলাক কৰি যায় নহয়, তেতিয়া মই ভাবিছোঁ কামখিনি হৈ আহিব। আৰু সি যিটো অৱস্থাত আছে নহয়, তাৰ পৰা সি বহুত ওপৰত যাব, খালি লগত কোনোবা থাকিব লাগিব।